হাই গাইজ, ষ্টাৰ্ট কৰিছোঁ মোৰ অন্য এটি ব্লগ। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাৰ পৰা উঠি পেলাই কাম শেষে নহয়, যিহেতু দিন ছুটি হৈ গৈছে আৰু ঠাণ্ডা বহুত পৰি আছে এইকেইদিন। বহুত দিনটো ছুটি কাম কৰি কৰি শেষ কৰিবই নোৱাৰি। ৰাতিপুৱা উঠাৰ পৰাই কাম মইতো অলপ দেৰিকৈ উঠোঁ, 7টা বাজি যায় উঠোঁতে। আৰু উঠি পেলাই কামত লগা যায়। ডাৰ্চি যদি অলপ দেৰিকৈ উঠে মোৰ কামখিনি কৰা শেষ হয়, আৰু ডাৰ্চি যদি অলপ সোনকালে উঠে তো মোৰ কামত উল্টা পুল্টা লাগি যায়। তো আজি আলহী অহাৰ কথা আছে, তো মই সেইকাৰণে ৰন্ধা বঢ়াৰ কাৰণে চব বস্তুখিনি ৰেডি কৰি লৈছোঁ। সোনকালে ৰন্ধা বঢ়া কৰিব পাৰিলে অলপমান ভাল হয়, সেইকাৰণে সোনকালে আহিছোঁ, পাকঘৰত সোমাইছোঁ। আৰু যিহেতু আগতে ছোৱালী আছিলোঁ আৰু এতিয়া বোৱাৰী হৈছোঁ, যিকোনো কামৰ আগতে ৰন্ধা বঢ়াটো মেইন। ঘৰৰ কামখিনিতো মেইনেই, তাৰপিছত ৰন্ধা বঢ়াটোতো কৰিবই লাগিব। তো মই আহি গৈছোঁ কিটচেনত চব কাম কৰি পেলাই, আৰু ডাৰ্চিক সেইফালে মই মোবাইল দি থৈ আহিছোঁ। মোবাইলটো দিলে তাই মোবাইল চাই থাকে, আৰু মোৰ অলপ দিগদাৰ নিদিয়ে ইমান এটা আজিকালি। অলপ মোবাইল চাই থাকিলে মোৰো কামখিনি পটপটকৈ হৈ যায়। তো যোৱা কেইদিনমান আগতে মোৰ ফ্ৰিজটো বেয়া হৈছিলে, আৰু বেয়া হোৱাৰ পিছত ঠিক কৰিলোঁ যদিও দুটা বক্সতে আইচ হৈ যায়। যিকোনো বস্তু থ'লে ফ্ৰিজত থ'ব নোৱাৰি, অকল মাছ মাংসৰ বাহিৰে চব্জি থ'লে চব ফ্ৰিজ হৈ যায়। তো মাছখিনি ফ্ৰিজত আছিল আৰু মই ওলাই লৈ আহিলোঁ। আজি আলহী অহাৰ কথা আছে, সেইকাৰণে অলপ ডাঙৰ মাছ অনা গৈছে। ডাঙৰ মাছ পুখুৰীতো আছে, কিন্তু পুখুৰীত থাকিলেও মাৰা মানুহৰ অভাৱ, মাছ মাৰা মানুহৰ অভাৱ। তো কিনিয়ে খাওঁ বেছিভাগ। আৰু যিকোনো বস্তু মাছ হওক মাংস হওক আনিলে আম্মাই কাটি দিয়ে, মোৰ শাহু মায়ে কাটি দিয়ে। মই ইমান কাটিব ভালকৈ নাজানো। মাছ কাটিব, সৰু মাছ হ'লে কাটোঁ, কিন্তু ডাঙৰ মাছ মই কাটিব নাজানো, আৰু বেপাৰীয়ে কাটি দিয়ে বেছিভাগ। মোৰ নিচিনা বাৰু আপোনালোকৰ কাৰ এনেকুৱা হয় যে কি ৰান্ধিম আজি, মনত এনেকুৱা ভাবি থকা যায় যে আজি কি বনাম। মাছ থাকিলে চব্জিৰ কথা চিন্তা কৰা যায়, চব্জি থাকিলে এনেকুৱা লাগে মাছ মাংস থাকিলে মিক্স কৰি বনোৱা বেছি ভাল লাগিল হয়। তো মই আজি মাছ মাংস আৰু কবি ভাজিছোঁ, কণীও বইল কৰিছোঁ, যিহেতু আলহী অহাৰ কথা। আৰু এইফালে আমাৰ ডাৰ্চিক ৰান্ধি বাঢ়ি খোৱাবৰ কাৰণে মই ৰেডি কৰি লৈ আহিছিলোঁ, আৰু তাই ওপৰত উঠি লৈছে। ওপৰত উঠি পেলাই বহি আছে, খুব দিগদাৰ কৰে খোৱাৰ টাইমত। আপোনালোকৰো বাৰু এনেকুৱা হয়নে, যাৰ সৰু ল'ৰা ছোৱালী আছে সিহঁতে ইমান দিগদাৰ কৰে খোৱাৰ টাইমত? কিন্তু মই ডাৰ্চিৰ ক্ষেত্ৰত বহুত প্ৰব্লেম পাইছোঁ, খোৱাৰ ক্ষেত্ৰত অকল। তাৰপিছত বহি গ'লোঁ মূৰটো চুচো বুলি, আৰু ইমান চুলি যায়, চুলিবিলাক গৈ গৈ একদম নোহোৱা হৈ গৈছে। এনেকুৱা লাগিছে কেইদিনমান পিছত টাকলু হৈ যাম। আৰু মাথাটো চুচিবৰ কাৰণেই ভয় লগা হৈ গৈছে। চুচিলেই এক খোপা চুলি যায়। আৰু তাৰপিছত মই আজিকালি ইমান এটা ৰেমেডি ইউজো নকৰোঁ, টাইমো নাপাওঁ। এইফালে ঘৰৰ কাম বাচ্ছা চব একেলগে কৰিব লাগে, আৰু সেইকাৰণে এইবিলাক কৰিবৰ কাৰণে টাইম নাপাওঁ। কিন্তু বহুত চুলি গৈছে ডাৰ্চি জন্ম পোৱাৰ পিছৰ পৰা। আগতে মোৰ বহুত চুলি আছিলে, আৰু এতিয়া লাহে লাহে চুলিবিলাক নাইকিয়া হৈ গৈ আছে, তালু ওলাই গৈছে। কেইদিন পিছত এনেকুৱা লাগিছে টাকলু হৈ যাম। আৰু চুলি চুচি থাকোঁতেই কোনোবা অহা যেন পালোঁ, আৰু আলহী আহি পালে, আম্মা আৰু ভাইটি আহি পাইছে। আৰু অহাৰ লগে লগে ডাৰ্চি এনেকৈ যুদ্ধ কৰা আৰম্ভ কৰি দিছে মামাৰ লগত। তাই খুব ভাল পাইছে, ফূৰ্তি পাইছে। আৰু তাৰপিছত মই যুদ্ধ চাই আহি পেলাই চাহ বনাবৰ কাৰণে আহিছোঁ, আৰু চবৰ কাৰণে চাহ ৰেডি কৰি লৈছোঁ। ইয়াতে বিচনাতে দিছোঁ, চবেই একেলগে বহি আছিলোঁ, আৰু আমি চাহ খালোঁ এনেকৈ একেলগে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।